নমস্কাৰ বন্ধুসকল, স্বাগত জনাইছোঁ নতুন এক ভিডিঅ'ৰ মাজলৈ আৰু আশা কৰিছোঁ আপোনালোকে সকলোৱে ভালে আছে। তো বন্ধুসকল, আজি আপোনালোকক মই এই ভিডিঅ'টিৰ জৰিয়তে আপোনাৰ PM কিষাণৰ আপোনাৰ নতুন আপডেটৰ বিষয়ে আপোনালোকক মই জনাবলৈ বিচাৰিছোঁ। তো গতিকে বন্ধুসকল, আপোনাৰ বৰ এটা বেছি দেৰি নকৰাকৈ আপোনাৰ ভিডিঅ'টি আৰম্ভ কৰোঁ। ভিডিঅ'টি আৰম্ভ কৰাৰ আগতে আপোনালোকক মই কৈ দিব বিচাৰিছোঁ, আপোনালোকে কৃষি ৰিলেটেড আপোনাৰ বিভিন্ন ধৰণৰ জানকাৰী বা আপোনাৰ তেনেধৰণৰ আপোনাৰ যিকেইটা নলেজেবল যিকেইটা ভিডিঅ' কৃষি বাতিৰ ওপৰত লৈ আৰু আপোনাৰ চৰকাৰৰ আঁচনি বিষয়সমূহৰ বিষয়ে লৈ আমাৰ যিসকল কৃষকে কেনে ধৰণৰ আঁচনি আপোনাৰ পাব পাৰি চৰকাৰৰ ফালৰ পৰা সুবিধা, সেই ইত্যাদি বা আপোনাৰ বিভিন্ন ধৰণৰ বিষয় লৈ আপোনাৰ এই চেনেলটিত মই আপোনাৰ ভিডিঅ' বনাই থাকোঁ, দি থাকোঁ। তো গতিকে এনেধৰণৰ ভিডিঅ' দূৰ ভৱিষ্যতে পাবলৈ কাৰণে প্লিজ চেনেলটি ছাবস্ক্ৰাইব কৰি পেলাই নটিফিকেশ্যন বেলটি অলপমান নিশ্চয় চিলেকশ্যন কৰি লওক। আৰু আপোনালোকৰ যদি কিবা মতামত থাকে প্লিজ কমেণ্টত জনাব, মই ৰিপ্লাই দিবলৈ কাৰণে নিশ্চয় চেষ্টা কৰিম। তো বন্ধুসকল, আহক আপোনাৰ মূল বিষয়টোলৈ আহোঁ। ডক্টৰ ৰুনুছ পেগু ডাঙৰীয়াই আপোনাৰ তেওঁৰ যি ছ'চিয়েল মিডিয়াৰ যি পেজ আছে তাতে তেখেতে আপোনাৰ নতুনকৈ PM কিষাণৰ বিষয় লৈ তেখেতে আপডেট দিছে। সেই তাতে তেখেতে কৈছে যে আপোনাৰ PM কিষাণ যিসকল আপোনাৰ পাই আছে বা যিসকলে পাবলগীয়া আছে বা আপোনাৰ PM কিষাণ যিসকল হিতাধিকাৰী, তেওঁলোকে আপোনাৰ কৃষকৰ আপোনাৰ ৰেজিষ্ট্ৰেশ্যন যি এটা ব্যৱস্থা আছে বা সেইটো আপোনাৰ হৈ থকা হৈছে যে আপুনি ফাৰ্মাৰ ৰেজিষ্ট্ৰেশ্যনটো আপুনি কৰি ল'ব লাগিব। আৰু তাৰ কাৰণে আপোনাৰ কি ডকুমেণ্টছ লাগিব সেই বিষয়ে তেখেতে কৈ দিছে যে আপোনাৰ যি আধাৰ কাৰ্ড আছে, আপোনাৰ যি জমাবন্দী আছে, মানে মাটিৰ যি আপোনাৰ জমাবন্দী আৰু আপোনাৰ যি আধাৰ কাৰ্ড হয়, সেইটোত আপোনাৰ ৰেজিষ্ট্ৰেশ্যন যি মোবাইল নম্বৰ হয় সেইটো লৈ পেলাই আপুনি CSC চেণ্টাৰত গৈ পেলাই বা আপুনি এগ্ৰিকালচাৰ ডিপাৰ্টমেণ্টত আপুনি ADOৰ ওচৰত গৈ পেলাই আপুনি ফাৰ্মাৰ ৰেজিষ্ট্ৰেশ্যনটো আপুনি কৰি ল'ব পাৰিব। তো গতিকে আপোনাৰ ফাৰ্মাৰ ৰেজিষ্ট্ৰেশ্যন কি হয় সেয়া যদি আপুনি জানিবলৈ বিচাৰিছে, তো মই ইতিমধ্যে সেই বিষয়লৈ আপোনাৰ ভিডিঅ' বনাই ৰাখিছোঁ। সেই ভিডিঅ'টিৰ লিংক মই ডিছক্ৰিপশ্যনতো দি দিম। আপুনি সেই ভিডিঅ'টো চালে আপুনি ফাৰ্মাৰ ৰেজিষ্ট্ৰেশ্যন আপোনাৰ কেনেধৰণৰ কি প্ৰচেছত ক'ত যাব লাগিব, কি কথা আপোনাৰ সকলোবোৰ কথা আপুনি জানিব পাৰিব। তো সেই বিষয়ে ইতিমধ্যে আপোনাৰ চেনেলটিত মোৰ এই চেনেলটিতে আপোনাৰ সেই ভিডিঅ'টো আছে। গতিকে আপুনি এবাৰ সেই ভিডিঅ'টো এবাৰ চেকআপ কৰি ল'ব। তো গতিকে বন্ধুসকল, আপোনাৰ তেখেতে যিটো কৈছে সেই বিষয় লৈ মই আপোনালোকক জনাই দিব বিচাৰিছোঁ। তেখেতে আপোনাক কি আপোনাৰ ইয়াতে লিখিছে, আপুনি এবাৰ ইয়াত চাই লওক। তো বন্ধুসকল, তেখেতৰ আপোনাৰ ছ'চিয়েল মিডিয়াৰ যি হেণ্ডেলিং পেজ আছে তাতে আপোনাৰ তেখেতে কি লিখিছে PM কিষাণৰ বিষয় লৈ সেই বিষয়ে আপোনালোকক মই পাঠ কৰি দিব বিচাৰিছোঁ। ইয়াতে তেখেতে লিখিছে যে এতিয়াৰ পৰা PM কিষাণ আঁচনি সুবিধা লাভ কৰিবলৈ PM কিষাণ হিতাধিকাৰী কৃষকসকলে কৃষক পঞ্জীয়ন কৰাটো বাধ্যতামূলক কৰা হৈছে। সেয়েহে PM কিষাণ হিতাধিকাৰীসকলক অনতিপলমে নিজৰ নামত থকা কৃষিভূমিৰ জমাবন্দী, আধাৰ কাৰ্ড আৰু আধাৰৰ সৈতে সংযুক্ত ফোন নম্বৰটো থকা ফোনটোৰ সৈতে স্থানীয় সামূহিক সেৱা কেন্দ্ৰ CSCলৈ গৈ কৃষক পঞ্জীয়ন কৰিবলৈ আহ্বান জনোৱা হ'ল। #PM কিষাণ মানে আপোনাৰ যিটো তেখেতে কৈ আছে যে ইয়াতে আপোনাৰ PM কিষাণৰ যি সুবিধা পাবলৈ কাৰণে আপোনাৰ ফাৰ্মাৰ ৰেজিষ্ট্ৰেশ্যন কৰাটো আপোনাৰ দৰকাৰ। তো গতিকে বন্ধুসকল, আপোনালোকে মোটামুটি সেই কথাটো নিশ্চয় বুজি পাইছে। তো গতিকে বন্ধুসকল, আপোনালোকে যদি ফাৰ্মাৰ ৰেজিষ্ট্ৰেশ্যনৰ বিষয় লৈ আপোনালোকে অধিক তথ্য জানিবলৈ বিচাৰিছে, তেতিয়াহ'লে এই ভিডিঅ'টিৰ আপোনাৰ ডিছক্ৰিপশ্যনত আপোনাৰ সেই ভিডিঅ'টোৰ লিংকটো দি দিম। আপুনি এবাৰ সেই ভিডিঅ'টো চাই ল'ব। ফাৰ্মাৰ ৰেজিষ্ট্ৰেশ্যন কৰিলে কেৱল PM কিষাণ বুলিয়ে নহয়, বহুতো সুবিধা আপুনি পাব। তো গতিকে ফাৰ্মাৰ ৰেজিষ্ট্ৰেশ্যন কৰাটো বৰ্তমান সময়ত খুবেই জৰুৰী। আৰু তাৰ কাৰণে আপুনি কি কৰিব লাগিব মই আকৌ এবাৰ কৈছোঁ, আৰু এটা আপোনাৰ ভিডিঅ' ইতিমধ্যে বনাই ৰাখিছোঁ, সেই ভিডিঅ'টো এবাৰ আপোনালোকে নিশ্চয় চাই ল'ব।